কাৰিকৰী বিভাগ, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগতো আজি আমি কেইবাগৰাকীও বিষয়া কৰ্মচাৰীক নিযুক্তি কৰিলোঁ। 500কৈও অধিক যুৱক যুৱতী আজি নিযুক্তি পালে। 1 লাখ নিযুক্তি প্ৰক্ৰিয়া পূৰ্ণ হোৱাৰ পিছত 1,50,000লৈকে আমি তীব্ৰ গতিত ধাৱমান হৈছোঁ। মই ভাবোঁ যে এই বছৰৰ ভিতৰতে আমি চৰকাৰী নিযুক্তিক 1.5 লাখলৈ লৈ যাবলৈ সক্ষম হ'ম আৰু প্ৰত্যেকবাৰৰ দৰে আমি সকলোৱে নিশ্চয় গৌৰৱ অনুভৱ কৰিম যে যিসকলে নিযুক্তি পাইছে প্ৰতিজনেই একোটা ক'ব গ'লে কোনোবা দৰিদ্ৰ পৰিয়ালৰ, কোনোবা মধ্যবিত্ত পৰিয়ালৰ আৰু কোনো ধৰণৰ অভিযোগ নথকাকৈ সুকলমে এটা পৰীক্ষা পাৰ হোৱাৰ পিছত আজি আমি সকলোকে নিযুক্তি পত্ৰ দিব পাৰিছোঁ। আমাৰ পষ্টিঙৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰীসকলক এটা নিৰ্দেশ দিছে যে আটাইতকৈ ভাল অফিচাৰখিনি আমি আকাংক্ষী জিলা আৰু আকাংক্ষী ব্লকসমূহলৈ পঠাব লাগে। সেইকাৰণে মুখ্য সচিবক মই কৈছোঁ যে ট্ৰেইনিঙৰ পিছত যিকেইজন অফিচাৰক আটাইতকৈ এফিচিয়েণ্ট বা আটাইতকৈ পাৰদৰ্শী বুলি অনুভৱ হয় তেওঁলোকক আপুনি আকাংক্ষী জিলা